নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিখিনি মই দেখুৱাই যাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈ চাব। 1 নম্বৰ ভেকেঞ্চিটো হৈছে আপোনালোকৰ মেল অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। টেলি নলেজ থকা হ'লে এপ্লাই কৰিব পাৰে। এডভাৰটাইজিং এজেঞ্চি হয়। লোকেশ্যন হ'ব গুৱাহাটী। 2 হুইলাৰ লাগিব, আপোনালোকৰ নিজৰ 2 হুইলাৰ থাকিব লাগিব। আপোনালোকে নিজৰ বায়'ডাটাখন মেইল কৰি দিব। ইয়াত যিটো মেইল আই ডি আছে ইয়াত মেইল কৰি দিলে হ'ল। 2 নম্বৰ ভেকেঞ্চি হৈছে টেকনিচিয়ানৰ ফৰ কম্পিউটাৰ হাৰ্ডৱেৰ ৰিপেয়াৰিং এণ্ড কম্পিউটাৰ নেটৱৰ্কিং এণ্ড অপাৰেটিং চিষ্টেম ইনষ্টলেশ্যন এণ্ড প্ৰিণ্টাৰ ৰিপেয়াৰ এট MKG টেকন' চলিউশ্যনছ। এড্ৰেছ দিয়া আছে মণিপুৰী বস্তি অপজিট অপ্সৰা চিনেমা হল নেয়াৰ বেংক অফ বৰোদা ব্ৰাঞ্চ গুৱাহাটী। ফোন নম্বৰ দিয়া আছে, ইয়াতে যোগাযোগ কৰিলে হ'ল যদি টেকনিচিয়ানৰ কাৰণে এপ্লাই কৰিব বিচাৰে। 3 নম্বৰ ভেকেঞ্চিটো কোকা ক'লা আৰু পেপচি কোম্পানী আছে। ভেকেঞ্চি আছে অফিচ ষ্টাফ বয়জ এণ্ড গাৰ্লছৰ কাৰণে। 10 পাছ কৰিলে এপ্লাই কৰিব পাৰে। বাৰকোড স্কেনিঙৰ ভেকেঞ্চি আছে। ক্লাছ 5 পাছ কৰিলে পাৰে এপ্লাই কৰিব। মেচিন অপাৰেটৰ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰে। ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI কৰা হ'ব লাগিব। ছুপাৰভাইজাৰৰ কাৰণে 10 পাছ। ছিকিউৰিটি গাৰ্ডৰ কাৰণে 8-9 পাছ কৰিলে হ'ল। ছিকিউৰিটি ছুপাৰভাইজাৰৰ কাৰণে 10 পাছ। টোটেল ভেকেঞ্চি আছে ইয়াতে 507টা ভেকেঞ্চি খালী হৈ আছে আৰু আপোনালোকৰ দৰমহাটো আপোনালোকে ইয়াতে দিয়া আছে 18.5K to 31K ৰ ভিতৰত হ'ব। লগতে PFESI পাব আৰু জব লোকেশ্যন গুৱাহাটী আছাম হ'ব। এজ ইয়াতে দিয়া আছে 18 হ'ব লাগিব মিনিমাম আৰু মেক্সিমাম 58লৈকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰা নাম্বাৰ দিয়া আছে 8638835686। আপোনালোকে নিজৰ ইণ্টাৰভিউ বুক কৰি ল'ব সোনকালে। 4 নম্বৰ ভেকেঞ্চিটো মাৰিয়া এণ্টাৰপ্ৰাইজৰ পৰা আহিছে। এৰিয়া চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী আৰু অৰুণাচল প্ৰদেশ। এক্সপিৰিয়েঞ্চ ইন বিল্ডিং মেটেৰিয়েলছ টাইল ৱাল পিউটি পেইণ্টছ অৰ কনষ্ট্ৰাকশ্যন কেমিকেলছ প্ৰিফাৰ্ড। চেলাৰী আপোনালোকৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডৰ লগতে ইনচেণ্টিভ পাব। মেইল কৰি দিলে হ'ল, নিজৰ বায়'ডাটাখন এই মেইল আইডিটোত মেইল কৰি দিব। 5 নম্বৰ ভেকেঞ্চিটো ছ'চিয়েল মিডিয়া টিমৰ ভেকেঞ্চি হয় এইটো। ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ প্ৰফেশ্যনেল হ'ব লাগিব। অনলি ফৰ ইন হাউচ ফ্লুৱেঞ্চি ইন ইংলিছ ইজ এ মাষ্ট। ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েশ্যন এণ্ড ডিজাইন স্কিল লাগিব আপোনালোকৰ, মানে ছ'চিয়েল মিডিয়া কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। ফ্ৰেছাৰ্ছ যদি আছে এপ্লাই নকৰিব আপোনালোকে, আৰু যিসকলে এক্সপিৰিয়েঞ্চ থকা হয় তেওঁলোকে ইয়াতে মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 6 নম্বৰ ভেকেঞ্চি আছে টেকনিচিয়ানৰ ফৰ কম্পিউটাৰ চেণ্টাৰ। ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আছে। DTP জানিলে এপ্লাই কৰিব পাৰে। আৰু লগতে ইলেক্ট্ৰিচিয়ান কম্পিউটাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু নাইট শ্বিফ্ট কম্পিউটাৰ অপাৰেটৰৰ ভেকেঞ্চি আছে। হোৱাটছআপ কৰি দিলে হ'ল, ইয়াত যিটো নাম্বাৰ দিয়া আছে হোৱাটছআপ কৰি দিব। আৰু এক্সপিৰিয়েঞ্চ অফ মিনিমাম 2 years নেচেচাৰী। ফ্ৰেছাৰ্ছ ডণ্ট এপ্লাই। এক্সপিৰিয়েঞ্চ নথকাসকল এপ্লাই কৰিব নালাগে। 7 নম্বৰ ভেকেঞ্চি হৈছে ফিমেল ইংলিছ ফ্লুৱেণ্ট টিচাৰ ফৰ কিডজি উজান বজাৰ। কণ্টেক্ট নম্বৰ দিয়া আছে দুটা, ইয়াত যোগাযোগ কৰিব। 8 নম্বৰ ভেকেঞ্চি আছে ৰেষ্টুৰেণ্টৰ ফালৰ পৰা। মিট এণ্ড ফিছ কুক স্পেচিয়েলিষ্ট ডিছ ৱাশ্বাৰ পাৰ্ট টাইম। ৱেইটাৰৰ ভেকেঞ্চি আছে পাৰ্ট টাইম। 2 আৰু 3 নম্বৰ ভেকেঞ্চিটো পাৰ্ট টাইম ভেকেঞ্চি হয়। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব। 9 নম্বৰ ভেকেঞ্চি আছে কাউণ্টাৰ মেনেজাৰৰ ব্লু অৰ্কিড ৰিজৰ্ট সোণাপুৰৰ পৰা আহিছে। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব এপ্লাই কৰিব বিচৰাসকলে। 10 নম্বৰ ভেকেঞ্চিটো ৰিয়েল এষ্টেটৰ ফালৰ পৰা আহিছে। টেলিকলাৰ্ছৰ ভেকেঞ্চি। গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰে। লেংগুৱেজ জানিব লাগিব ইংলিছ, হিন্দী আৰু বেংগলী। বেছিক কম্পিউটাৰ নলেজ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে। কণ্টেক্ট নম্বৰ দুটা দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 11 নম্বৰ ভেকেঞ্চিটো এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছ গ্ৰেজুৱেট টিচাৰ্ছ আৰ ৰিকুৱাৰ্ড ফৰ ছাবজেক্ট ইংলিছ এণ্ড হিন্দী টিল ক্লাছ 5। লোকেশ্যন হ'ব ধাৰাপুৰ। CV খন আপোনালোকে এই হোৱাটছআপ নম্বৰটো শ্বেয়াৰ কৰি দিব যদি কোনোবাই ইয়াতে এপ্লাই কৰে। 12 নম্বৰ ভেকেঞ্চিটো একাউণ্টাৰৰ ভেকেঞ্চি হয়। মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু স্কিল আপোনালোকৰ টেলি এক্সেল GST TDS একাউণ্টছ হেণ্ডলিং এইখিনি কাম জানিব লাগিব। কল কৰা নম্বৰ দি আছে, ইয়াত কল কৰি ল'ব এপ্লাই কৰিব বিচৰাসকলে। 13 নম্বৰ ভেকেঞ্চিটো অফিচ বেক অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি আছে গুৱাহাটী লোকেশ্যন। মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ লগতে MS Word আৰু এক্সেল প্ৰফিচিয়েণ্ট হ'ব লাগিব। জব টাইমিং দি আছে ৰাতিপুৱা 11টা বজাৰ পৰা ৰাতি আপোনালোকৰ 7:30 বজালৈকে ডিউটি কৰিব লাগিব। এজ লিমিট উইদিন 30 years 30 বছৰৰ বেছি হ'লে এপ্লাই নকৰিব। এইটো কনষ্ট্ৰাকশ্যন কোম্পানী হয় এটা। মেইল আইডি দিয়া আছে, ইয়াত বায়'ডাটা পঠাই দিব। 14 নম্বৰ ভেকেঞ্চি আছে আপোনালোকৰ দুটা টাইপিষ্টৰ ভেকেঞ্চি আছে ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ কাৰণে, আৰু 4টা আপোনালোকৰ হাউচকিপিঙৰ ভেকেঞ্চি আছে, আৰু লগতে 10টা আপোনালোকৰ মাৰ্কেটিং কনচালটেণ্টৰ ভেকেঞ্চি আছে ইন লৱাৰ আছাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ বঙাইগাঁও ফৰ কোকৰাঝাৰ বৰপেটা গোৱালপাৰা ধুবুৰী এণ্ড চিৰাং। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট উইল বি প্ৰিফাৰ্ড। চেলাৰী নেগচিয়েবল হ'ব। আৰু লগতে আপোনালোকৰ এপ্লাই কৰাৰ কাৰণে ইয়াতে মোবাইল নম্বৰ দুটা দিয়া আছে আৰু মেইল আইডি দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'লে হ'ল। এক্সপিৰিয়েঞ্চ থকাসকলে এপ্লাই কৰিব, তেওঁলোকক আগতে গুৰুত্ব দিব জইনিঙৰ কাৰণে। ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰি চাব পাৰে। 15 নম্বৰ ভেকেঞ্চিটো অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল ডিব্ৰুগড়। হোষ্টেল ৱাৰ্ডেনৰ ভেকেঞ্চি আছে মেল এণ্ড ফিমেলৰ কাৰণে।
কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ যদি কৰা আছে, প্ৰিফাৰেবলি বেকগ্ৰাউণ্ডকেইটা দিয়া আছে ফিজিকেল এডুকেশ্যন, চাইক'লজি, ছ'চিয়েল ৱৰ্ক, এডমিনিষ্ট্ৰেশ্যন, BEd লগতে BEd এইকেইটা আপোনালোকৰ যদি এইকেইটা ফিল্ডত যদি যিকোনো এটাত যদি আপোনালোকৰ UG বা PG কৰা আছে এপ্লাই কৰিব পাৰে। ফুড এণ্ড লজিং ছিংগল উইল বি প্ৰভাইডেড, চেলাৰী নেগ'চিয়েবল হ'ব আপোনালোকৰ। ইয়াত এপ্লাই কৰিবৰ কাৰণে এপ্লাই প্ৰচেছটো দিয়া আছে। 5 দিনৰ ভিতৰত আপোনালোকে এই এড্ৰেছটোত আপোনালোকৰ ডকুমেণ্টছবোৰ পঠাই দিব পাৰে হাৰ্ড কপি, বা আপোনালোকে মেইল কৰি দিলেও হ'ব। আৰু কোনোবাই যদি পাৰ্চনেলি স্কুলত গৈ এপ্লাই কৰি মানে চাৰ্টিফিকেটবোৰ জমা দিব বিচাৰে জমা দিব পাৰে। কল আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 16 নম্বৰ ভেকেঞ্চিটো প্ৰাইম প্ৰপাৰ্টিজৰ পৰা আহিছে। ফ্ৰণ্ট এণ্ড বেক অফিচ এক্সিকিউটিভ, টেলিকলাৰ আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। হোৱাটছআপ কৰি দিব আপোনালোকে CV-খন, যদি শ্বৰ্ট লিষ্ট হয় ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব। নেক্সট ভেকেঞ্চি হ'ল আপোনালোকৰ ফিল্ড চেল এক্সিকিউটিভ টু লিড আৱাৰ এডমিশ্যন আউটৰিচ কেম্পেইন, এট্ৰেক্টিভ চেলাৰীৰ লগতে এক্সট্ৰা বেনিফিট পাব। এইটো আপোনালোকৰ অইল ভেলী স্কুলৰ ফালৰ পৰাই আহিছে। ইয়াতো এপ্লাই প্ৰচেছটো একেই হয়। আপোনালোকে স্কুলত গৈ এপ্লাই কৰিব পাৰে হাৰ্ড কপি জমা দি, বা আপোনালোকে মেইল কৰিবও পাৰে। আপোনালোকে বেছি বেটাৰ হ'ব আপোনালোকে স্কুল ভিজিট কৰি আপোনালোকে ডকুমেণ্টছখিনি জমা দি আহিব। 18 নম্বৰ ভেকেঞ্চিটো ব্ৰাইট বিগিনিং স্কুল ৰিকুৱাৰ্ছ ফিমেল প্ৰি স্কুল টিচাৰ আৰু ফিমেল IT কম্পিউটাৰ টিচাৰ। আপোনালোকৰ ইয়াতে মেইল ID দি আছে, বায়'ডাটা ছেণ্ড কৰি দিলে হ'ল। 19 নম্বৰ ভেকেঞ্চিটো হৈছে গজৰাজ কেণ্টিন ৰিক্ৰুইটমেণ্ট ন'টিছ। 1 নম্বৰ আছে বিলিং ক্লাৰ্ক, 3টা ভেকেঞ্চি আছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে ইয়াত। 2 নম্বৰটো আছে বিলিং এছিষ্টেণ্ট, এটা ভেকেঞ্চি, মেট্ৰিক পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে। আপোনালোকে যিসকলে এলিজিবল হয় তেওঁলোকে ইয়াতে মেইল ID দি আছে, ইয়াত বায়'ডাটা ছেণ্ড কৰি দিব। লাষ্ট ডেট হ'ব আপোনালোকৰ 15 ছেপ্টেম্বৰ। 20 নম্বৰ ভেকেঞ্চি আছে আপোনালোকৰ ষ্টুডেণ্ট গেলাৰীৰ ফালৰ পৰা। পোষ্ট আছে চেলছ এক্সিকিউটিভ, কাউণ্টাৰ চেলছ, ইনভেণ্টৰী মেনেজাৰ, বুকছ ডিভিজন, জেম এণ্ড টেণ্ডাৰ এক্সিকিউটিভ, অপাৰেশ্যন এক্সিকিউটিভ আৰু অটো ড্ৰাইভাৰ। এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। ফ্ৰেছাৰ্ছ সকলো এপ্লাই কৰি চাব পাৰে, বাট এক্সপিৰিয়েঞ্চ যিসকলৰ আছে তেওঁলোকে আগতে জইনিং কৰাৰ চান্স আছে। আপোনালোকে CV-খন হোৱাটছআপ কৰি দিব, ইয়াত যিটো নাম্বাৰ দিয়া আছে। নেক্সট ভেকেঞ্চি আপোনালোকৰ এইটো ৱৰ্ক ফ্ৰম হোম ভেকেঞ্চি হয়। আপোনালোকে এই ভেকেঞ্চিটো যেতিয়া এপ্লাই কৰিব, এইটো এবাৰ নিজে কল কৰি কিনে এবাৰ নিজৰ ফালৰ পৰা ভেৰিফাই কৰিব। ইয়াতে যদি কিবা জইনিং ফিজ দিব লগা হয় বা যদি জইনিং ফিজ বিচাৰে আপোনালোকে এপ্লাই নকৰিব, জইনিং নিদিব। যদি ফ্ৰী হয় এপ্লাই কৰিব। ইয়াত মই কৈ দিছোঁ আপোনালোকক ৱৰ্ক ফ্ৰম হোম বুলি দিয়া আছে, ন' কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড, গুড কমিউনিকেশ্যন স্কিল যদি আছে এপ্লাই কৰিব পাৰে, হাই ইনকাম পটেঞ্চিয়েল, লগতে টাৰ্গেট বনাছ এণ্ড ৰিৱাৰ্ডছ। অফিচ এড্ৰেছটো দি আছে লখিমীনগৰ, সমন্বয় পথ, হাউচ নাম্বাৰ 1 দিছপুৰ। কণ্টেক্ট নাম্বাৰ 3টা দিয়া আছে, আপোনালোকে যিকোনো এটা নাম্বাৰত কল কৰিব আৰু ডিটেইলছখিনি ভালকৈ এবাৰ সুধি ল'ব, কি কাম কৰিব লাগিব তেওঁলোকে বুজাই দিব। এইটো গভৰ্ণমেণ্ট চ'লাৰ প্ৰজেক্ট বুলি দিয়া আছে, আৰু ইয়াতে যদি কিবা জইনিং ফিজ বিচাৰে আপোনালোকে নিদিব। এপ্লাই কৰা আপোনালোকৰ লিমিটেড অপেনিংছ হয়, বেছি ভেকেঞ্চি নাই, গতিকে সোনকালে আপোনালোকে কল কৰি তেওঁলোকৰ পৰা ডিটেইলছখিনি লৈ ল'ব। 22 নম্বৰ ভেকেঞ্চিটো একাউণ্টেণ্টৰ ভেকেঞ্চি হয়, একাউণ্টছ মেনেজাৰৰ ভেকেঞ্চি, মিল্ক প্ৰচেছিং প্লাণ্ট হয়। এইটো এটা চন্দ্ৰপুৰ, গুৱাহাটী। কণ্টেক্ট নম্বৰ মেইল ID দি আছে, ইয়াতে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। 23 নম্বৰ ভেকেঞ্চিটো একাউণ্টেণ্টৰ ভেকেঞ্চিয়ে হয়। ইয়াতে লোকেশ্যন হ'ব জু ৰোড, গুৱাহাটী। ইয়াতে BCom পাছ কৰিলে হ'ল আৰু টেলি আপোনালোকে জানিলে হ'ল। মোবাইল নাম্বাৰ আৰু ইয়াতে মেইল ID দি আছে, ইয়াত যোগাযোগ কৰি দিব। নেক্সট ভেকেঞ্চিটো হ'ল আপোনালোকৰ শিক্ষা দা গুৰুকুল, নেশ্যনেল হাইৱে 37, পোষ্ট অফিচ বৰহাবজান, তিনিচুকীয়া, আছামৰ ফালৰ পৰা আহিছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি হয়। ছাবজেক্ট আছে আপোনালোকৰ ছ'চিয়েল ছায়েন্স, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ কৰা হ'ব লাগিব, লগতে BEd লাগিব। আৰু আপোনালোকৰ 2 নম্বৰতে ডান্স টিচাৰৰ ভেকেঞ্চি আছে, ড্ৰাম ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি আৰু ভোকেল মিউজিক টিচাৰৰ ভেকেঞ্চি আছে। ইয়াত মেইল ID কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াত আপোনালোকে যোগাযোগ কৰি ল'ব। পিছৰ ভেকেঞ্চি আপোনালোকৰ ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি হয়, মেডিক্লেইম ইনভেষ্টিগেশ্যনৰ কাৰণে। আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যন একো মেনশ্যন কৰা নাই, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে এপ্লাই কৰি চাব পাৰে তেওঁলোকো, আৰু গ্ৰেজুৱেশ্যন থকাসকলেও পাৰে এপ্লাই কৰিব। ফোন নম্বৰ আৰু মেইল ID দিয়া আছে, ইয়াতে আপোনালোকে যোগাযোগ কৰি ল'ব। 26 নম্বৰ ভেকেঞ্চি আছে ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছ, বঙাইগাঁও। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি হয়, ফিজিক্স ছাবজেক্টৰ কাৰণে এটা ভেকেঞ্চি আছে। চেলাৰী ইয়াতে আপোনালোকৰ নেগ'চিয়েবল হ'ব। আৰু ইণ্টাৰভিউৰ কাৰণে আপোনালোকে ইয়াতে মেইল ID বায়'ডাটা ছেণ্ড কৰিব লাগিব। তেওঁলোকে যদি শ্বৰ্ট লিষ্ট কৰে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব। এইটো আছিলে শেষৰ ভেকেঞ্চি। আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু এনেকুৱা জবৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ এইখিনি আছিলে জবৰ ইনফৰমেশ্যন। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।